Hello, future officers. Welcome to Competition Care. আজিৰ এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আমি আলোচনা কৰিবলৈ ওলাইছো সেয়া হৈছে নেনো ডিএপি ডিএপি stands for ডাই এমোনিয়াম ফসফেট এই টপিকটো কেলে ইম্পৰ্টেণ্ট ইয়াৰ বিষয়ে আমি আলোচনা কৰিম কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে কম্পিটিশন কেয়াৰে আপোনালোকৰ বাবে মেইনছৰ এটা টেষ্ট সিৰিজ লৈ আনিছে য'ত আপোনালোকে প্ৰতিখন পেপাৰৰ ইলাবৰেট প্ৰেক্টিছ আপোনালোকে কৰিব পাৰিব আমাৰ টেষ্ট সিৰিজৰ দ্বাৰা essay writing or pra adi kori amar prottekhan paper ore bhal apnalke expert guidance apnalke pabole hoikhom hobo tar upor ji hokol ei bosor babe ashabadi তেনেহলে আপোনালোকে এটা ভাল গাইডেন্স যদি বিচাৰিছে তেতিয়াহলে মেইনছৰ ক্ৰ্যাশ কোৰ্স আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যি আপোনালোকৰ কম্পিটিশন কেয়াৰৰ এই সকলোবোৰ সুবিধা লাভ কৰিব বাবে তলত দিয়া নম্বৰত যোগাযোগ কৰিলেই হ'ব কাৰণ আমাৰ এই গোটেই কোৰ্সৰ আন্ডাৰত আপোনালোকে কি পাব আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ এনালাইসিস পাব আনসাৰ ৰাইটিং ষ্ট্ৰেটেজি কি দৰে আমি আনসাৰ লিখিব লাগে কেনেকে ডিল কৰিব লাগে সকলোখিনি আইডিয়াছ আপোনালোকে ইয়াতেই পাবলৈ সক্ষম হ'ব আৰু যিসকল একেবাৰে সিভিল সাৰ্ভিসৰ প্ৰসপেক্টত নিউ নতুন হয় ফিল্ডত নামিছে শিকিবলৈ বিচাৰিছে ফাউণ্ডেশ্যন এটা ক্ৰিয়েট কৰিবলৈ বিচাৰিছে বা বেছ এটা বনাবলৈ বিচাৰিছে তেতিয়াহলে মই আপোনালোকক জনাই থওঁ যে আমাৰ তৰফৰ পৰা আপোনালোকৰ বাবে both অফলাইন এজ ৱেল এজ অনলাইন গাইডেন্স প্ৰগ্ৰামৰ সুবিধা ৰখা হৈছে আৰু যিহেতুকে এই অফলাইন আৰু অনলাইন গাইডেন্স প্ৰগ্ৰামৰ সুবিধা যিহেতুকে ৰখা হৈছে এই প্ৰগ্ৰামৰ অন্তৰ্গত আপোনালোকৰ বাবে আমি ফুল লেভেল পেকেজ এটা ফি স্ট্ৰাকচাৰ এটা ৰাখিছো আৰু তাতে ডিসকাউন্টও আমি ৰাখিছো সেই ডিসকাউন্টত আপোনালোকে mg@coca এই কুপন কোডটি ব্যৱহাৰ কৰিলেই হ'ব আৰু অলৰেডি যেহেতুকে জনাইছো অফলাইন আৰু অনলাইন গাইডেন্স প্ৰগ্ৰাম আছে অফলাইনত ডেফিনেটলি আমাৰ এক্সপার্ট মেম্বাৰ টিম থাকিব এক্সপার্ট মেম্বাৰ টিমে আপোনালোকৰ লগত এনি টাইম প্ৰপাৰ গাইডেন্সৰ কথা ক'ব আৰু আমাৰ যি অনলাইন গাইডেন্স প্ৰগ্ৰাম আছে অনলাইন গাইডেন্স প্ৰগ্ৰাম আপোনালোকৰ ওয়াৰ্কিং প্ৰফেশনালস হওক বা ষ্টুডেন্টস হওক হাউসৱাইফস হওক সকলোৰে বাবে বিৰাট এটা ভাল এটা প্ৰগ্ৰাম ৰূপে আমি ক'ব পাৰো হেহে কুপন কোডটি ব্যৱহাৰ কৰিব পাৰে আৰু তলত দিয়া কন্টাক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে মুভিং অন টু দা টপিক যেহেতুকে আমি নেনো ডিএপিৰ কথা পাতি আছিলো নেনো ডিএপি কি কাৰণে নিউজত আছে নেনো ডিএপি এই কাৰণে নিউজত আছে কাৰণ আমাৰ যি ইন্টাৰিম বাজেট ঘোষণা কৰা হৈছিল সেই ইন্টাৰিম বাজেটত নেনো ডিএপিৰ এপ্লিকেশন যাতে বঢ়াব লাগে এপ্লিকেশন কেনেকে আমি বঢ়াব পাৰো তাৰ ওপৰত এটা ইলাবৰেট ডিসকাশন হৈছিল আৰু এইখিনিতে মই জনাই থওঁ যে নেনো ডিএপি যি এপ্লিকেশন বৃদ্ধি কৰিব লাগে হে কোত আমি ব্যৱহাৰ কৰিব লাগে ইন অল এগ্ৰো ক্লাইমেটিক জোন বুলি ইয়াত মেনশন কৰা হৈছে ইন অল এগ্ৰো ক্লাইমেটিক জোন নেনো ডিএপিৰ ব্যৱহাৰ ইলাবৰেট ৱেত ব্যৱহাৰ বঢ়াব লাগে আৰু এগ্ৰো ক্লাইমেটিক জোন বুলি ক'লে আপোনালোকে এই পিকচাৰখন চাওকচোন এয়া হৈছে ভাৰতৰ কেইবাটাও 15টা আমাৰ এগ্ৰো ক্লাইমেটিক জোন সমূহ আছে আৰু আপোনালোকে চাওক আমাৰ এই নৰ্থ ইষ্ট সেকশনটো ক'ত পৰে আমাৰ ইষ্টাৰ্ণ হিমালয়ান এগ্ৰো ক্লাইমেটিক জোন এটা কথাটো হ'ল আমাৰ অসমতো কেইবাটাও এগ্ৰো ক্লাইমেটিক জোন আমি অসমকো এগ্ৰো ক্লাইমেটিক জোনছৰ আন্ডাৰত ডিভাইড কৰো এটা আপোনালোকে মোক ক'ব পাৰিবনে আমাৰ অসমত কেইটা এগ্ৰো ক্লাইমেটিক জোন আছে বা সেই এগ্ৰো ক্লাইমেটিক জোন কেইটাৰ নাম আপোনালোকে যদি মেনশন কৰিব পাৰে তেতিয়াহলে কমেন্ট সেকশনত মেনশন কৰিবলৈ নাপাহৰিব ডেফিনেটলি ই আমাৰ এক্সাম পইণ্ট অফ ভিউত বিৰাট ইম্পৰ্টেন্ট এটা আমাৰ বাজেট অনুযায়ী কি কৈছে বাজেট অনুযায়ী কৈছে যে ইৰেসপেক্টিভ অফ এনি এগ্ৰো ক্লাইমেটিক জোন যতেই হোক আলটিমেটলি আমি ইলাবৰেট ইউজ কৰা উচিত কিহৰ নেনো ডিএপি অৰ্থাৎ ডাই এমোনিয়াম ফসফেট এই যে নেনো ডিএপি নেনো ইউৰিয়া বৰ্তমান সময়ত এই নেনো বস্তুটো বহুত পপুলাৰাইজ হৈছে অৰ্থাৎ নেনো টেকনলজি বৰ্তমান সময়ত এটা বিৰাট ইম্পৰ্টেন্ট আৰু এমাৰ্জিং এটা টেকনলজি এই যে নেনো ফাৰ্টিলাইজাৰছ সমূহ এই নেনো ফাৰ্টিলাইজাৰছ সমূহৰ দ্বাৰা আমি কি পজিটিভ এসপেক্ট পাওঁ নেনো যেহেতুকে হয় বিৰাট সূক্ষ্ম আৰু সূক্ষ্মভাৱে এই সুন্দৰকৈ আলটিমেটলি আমাৰ যি ৰিকোয়াৰ্ড নিউট্ৰিয়েন্টস এই নিউট্ৰিয়েন্টস সমূহ আমাক প্ৰভাইড কৰিব পাৰে আৰু যেহেতুকে বিৰাট ফাইন হয় সূক্ষ্ম হয় সুন্দৰকৈ পুৰা ইজিলি পেনিট্ৰেট কৰিব পাৰি গোটেই প্লান্ট বডিত ইজিলি পেনিট্ৰেট কৰি যেনেকৈ যি এমাউন্টত আমাৰ নিউট্ৰিয়েন্টছৰ প্ৰয়োজন সেই প্ৰয়োজনীয়তা সুন্দৰভাৱে তেওঁলোকে ফুলফিল কৰিব পাৰে সেয়েহে নেনো ফাৰ্টিলাইজাৰছ বৰ্তমান সময়ত বিৰাট পপুলাৰ হৈছে নেক্সট আমাৰ যি নেনো ডিএপি সেই নেনো ডিএপি বৰ্তমান নেনো ডিএপি বুলি পিছত পঢ়িম কিন্তু ওভাৰঅল যদি আমি ডিএপি ডাই এমোনিয়াম ফসফেট কনভেনশনাল মেথডেৰেও আমাৰ এই ডাই এমোনিয়াম ফসফেট ইজ দ্য সেকেন্ড মোস্ট কমনলি ইউজ ফাৰ্টিলাইজাৰ ভাৰতত সেকেন্ড মোস্ট কমনলি ব্যৱহাৰ কৰা ফাৰ্টিলাইজাৰটোৱে হৈছে ডিএপি তেনেহলে what is the most commonly used fertilizer the most commonly used fertilizer is
ইউৰিয়া মনত ৰাখিব ইউৰিয়া আমি সকলোৱে জানো যে এই ইউৰিয়া হওক ডিএপি হওক এই সকলোৰে বাবে আমাৰ গভৰ্নমেন্টৰ দ্বাৰা সাবসিডি এভেইলেবল আছে যেহেতুকে সাবসিডি এভেইলেবল আছে কৃষক ৰাইজে হিউজ এমাউন্টত এই সমূহ ফাৰ্টিলাইজাৰ এই সমূহ সাৰ তেওঁলোকে কিনে আৰু সেইমতে প্ৰয়োগ কৰে এটা ডিএপিত আমি কিনো কেমিক্যাল এলিমেন্ট সমূহ পাওঁ ডাই এমোনিয়াম ফসফেট যেহেতুকে হয় পি মানে ফসফেট অৰ্থাৎ ফসফরাস থাকিবই একেবাৰে স্বাভাৱিক কথা আৰু ডাই এমোনিয়াম এমোনিয়া মানে কি এমোনিয়া মানে হৈছে NH3 অৰ্থাৎ নাইট্ৰজেন আৰু আমি সকলোৱে জানো যে N P আৰু K নাইট্ৰজেন ফসফরাস পটাছিয়াম এই তিনিওটা আমাৰ বাবে আমাৰ গছ-গছনিৰ বাবে বিৰাট প্ৰয়োজনীয় কিছুমান সাৰ আৰু নাইট্ৰজেন আৰু ফসফরাস বুলি যে মই কলো এই গুটেই কেটা আমাৰ যে 18টা এসেনশিয়াল প্লান্ট নিউট্ৰিয়েন্টস আছে 18টা এসেনশিয়াল প্লান্ট নিউট্ৰিয়েন্টছৰ অন্তৰ্গত এই 18টা প্লান্ট নিউট্ৰিয়েন্টস এসেনশিয়াল বুলি আমি কেলে কৈছো এসেনশিয়াল বুলি আমি একাৰণে কৈছো যে ইয়াৰ ভিতৰত যি কোনো এটাৰ যদি অকনমানো ইফাল হিফাল পৰিমাণত ইফাল হিফাল হয় তেতিয়া হলে কি হ'ব ই কিছুমান বেমাৰ আজাৰৰ সৃষ্টি কৰে যদি কম পৰিমাণত থাকে তেতিয়া হলে ই ডেফিচিয়েন্সি ডিজিজৰ সৃষ্টি কৰে যদি বেছি পৰিমাণে থাকে তেতিয়া হলেও টক্সিসিটিৰ নিচিনা toxicity নিচিনা কাৰ্য আমি দেখা পাও তো overall these are the essential plant nutrients এয়া হৈছে চাৰ্ট এই চাৰ্টত আপোনালোকে ভালদৰে দেখা পাব যে essential nutrients সমূহ কেনেকুৱা ধৰণৰ হয় আৰু মই কলৱে আমি মানুহে যি দৰে যদি আমাৰ শৰীৰত মিনাৰেলস হওক ভিটামিনস হওক এই সকলো বস্তুৰ যদি আমাৰ শৰীৰত অভাৱে দেখা দিয়ে তেতিয়া হলে আমি কি ব্যৱহাৰ কৰো তেতিয়া হলে আমি আমাৰ ডেফিচিয়েন্সি ডিজিজ হয় আৰু এই ডেফিচিয়েন্সি ডিজিজক ওভাৰকাম কৰিবৰ বাবে আমি আকৌ এক্সট্ৰা মিনাৰেলস নিউ ভিটামিনছৰ এক্সট্ৰা সাপ্লিমেন্ট আমি লবলগীয়া হয় ঠিক সেইদৰে প্লান্টছৰ ক্ষেত্ৰতো গছ-গছনিৰ ক্ষেত্ৰতো এনেকুৱাকে ইহতৰ ডেফিচিয়েন্সি ইহতৰ এই এলিমেন্টছবোৰৰ অভাৱত ডেফিচিয়েন্সি ডিজিজ দেখা পাও তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে নাইট্ৰজেন ফসফরাস এইকেটা এটা ওভাৰঅল ন্যানো ডিএপি বুলি যদি কও ন্যানো মানে ন্যানো পাৰ্টিকল ঠিক আছে একেবাৰে সূক্ষ্ম সাইজ একেবাৰে বিৰাট সূক্ষ্ম তেতিয়া ডিএপিত আমাৰ ইউজুয়ালি কি থাকে 18% নাইট্ৰজেন আৰু 46% আমি ফসফরাস মিক্সচাৰ হোৱা আমি দেখা পাওঁ এটা ইন্ডাষ্ট্ৰিত যদি ম্যানুফ্যাকচাৰ কৰিব লাগে তেতিয়া হলে কেনেকে ম্যানুফ্যাকচাৰ কৰা হয় এমোনিয়া লোৱা হয় তাৰছত ফসফৰিক এসিড লোৱা হয় তো এমোনিয়া আৰু ফসফৰিক এসিডৰ দ্বাৰা এই ফসফৰিক এসিড আৰু এমোনিয়াৰ যি মিক্সচাৰ বনোৱা হয় আন্ডাৰ কন্ট্ৰোলড কন্ডিশনস এই কন্ট্ৰোল কন্ডিশনত হে মিক্সচাৰ আলটিমেটলি গৈ পেলাই আমাৰ ডাই এমোনিয়াম ফসফেট যি ফাৰ্টিলাইজাৰ ৰূপে পৰিণত হয় এই যে ন্যানো ডিএপি আমি বাৰে আছে ন্যানো ডিএপিৰ কথা কৈ আছো ইমাননো কি আছে ন্যানো ডিএপিত যাৰ বাবে সকলোৱে ইমান পজিটিভ এসপেক্ট কৈ আছে প্ৰথমতেই হল এফিচিয়েন্সি নৰ্মেল কনভেনশনাল ডিএপিৰ তুলনাত ন্যানো ডিএপিৰ এফিচিয়েন্সি বিৰাট হাই কেলে সাইজ যে সূক্ষ্ম সেই কাৰণে আমি যদি ন্যানো টেকনলজিৰ কথা কওঁ ন্যানো পাৰ্টিকলছৰ সাইজ সদায় মনত ৰাখিব 1 নেনোমিটাৰৰ পৰা 100 নেনোমিটাৰৰ ভিতৰত এয়াই হৈছে ন্যানো পাৰ্টিকলছৰ সাইজ একৰ পৰা 100 নেনোমিটাৰৰ অন্তৰ্গত যি এই সাইজ হেয়াই হৈছে আমাৰ ন্যানো পাৰ্টিকলছ বা ন্যানো মেটেৰিয়েলছ বুলি আমি ক'ব পাৰো এটা ন্যানো ডিএপি যদি হ'ব লাগে 100 নেনোমিটাৰতকৈ ডেফিনেটলি কম হ'বই লাগিব যদি 100 নেনোমিটাৰতকৈ বেছি হয় হি ন্যানো পাৰ্টিকল হৈ নাথাকেকে Nano definition নাই change হৈ যাব হেহে the size is less than 100 nanometers যেহেতুকে সাইজ বিৰাট সূক্ষ্ম হেহে আমি সুন্দৰকে ইজিলি আমি এপ্লাইও কৰিব পাৰো আৰু ইজিলি যেতিয়া এপ্লাই হৈ যাব ইজিলি এপ্লাই কৰাৰ লগে লগে কি হ'ব আমাৰ এই বীজ সমূহত কিছুমান প'ৰ্স কিছুমান থাকে এই প'ৰ্স সমূহৰ দ্বাৰা এই ফাৰ্টিলাইজাৰছ সমূহ absorb হৈ যাব আৰু absorb হোৱাৰ লগে লগে সি required সি minimum requirement আছে সেই minimum requirement তো সুন্দৰভাৱে তেওঁলোকে গ্ৰহণ কৰি লব পাৰিব তো এয়াই হৈছে আমাৰ ন্যানো ডিএপিৰ আটাইতকৈ ডাঙৰ most important benefit moving on to the next benefit pocket friendly এটা ডেটা অনুসাৰে আপোনালোকে নিজেই চাওক এটা 500 ml ৰ ন্যানো ডিএপি দিয়া হৈছে আৰু এটা 50 কেজি conventional আমাৰ যি ফাৰ্টিলাইজাৰ ডিএপি হে ফাৰ্টিলাইজাৰ ৰখা হৈছে 500 ml ৰ বটল 600 টকা 50 কেজি বেগৰ দাম 1350 rupees তেনেহলে ইমাজিন কৰক কিমান কষ্ট ইফেক্টিভ হয় কিমান
ফ্ৰেণ্ডলি, আমাৰ পকেট ফ্ৰেণ্ডলি হয়। তাৰোপৰি চাব গ'লে এতিয়া ইউৰিয়া, DAP এই সকলোবোৰত গভৰ্ণমেণ্টৰ দ্বাৰা ছাবচিডি দিয়া হয়। যিহেতুকে ছাবচিডি দিয়া হয়, আমাৰ খেতিয়ক ৰাইজে এই বস্তুবিলাক বিৰাট কম দামত পাবলৈ সক্ষম হয়। এতিয়া বস্তাই বস্তাই ইউৰিয়া ইজিলি কম দামত লৈ আনে, যিহেতুকে গভৰ্ণমেণ্টে ছাবচিডি দিয়ে আছে। আৰু বস্তাই বস্তাই ইউৰিয়া লৈ আনি ইউৰিয়া বস্তাই বস্তাই ঢালি দিয়ে এগ্ৰিকালচাৰেল ফিল্ডত, যিয়ে নেগেটিভ ইম্পেক্ট পেলাইছে এনভাইৰনমেণ্টৰ প্ৰস্পেক্টত। বা DAPৰ ক্ষেত্ৰতো ছেইম অল্ড ষ্টৰী। সেয়েহে বৰ্তমান এতিয়া যদি আমি নেনো DAP বা নেনো ফাৰ্টিলাইজাৰসমূহ আমি যদি প্ৰমোট কৰোঁ, যেনেকে নেনো DAP ওলাইছে, ঠিক সেইদৰে নেনো ইউৰিয়া ওলাইছে, এই নেনো ফাৰ্টিলাইজাৰসমূহ যদি আমি প্ৰমোট কৰোঁ, তেতিয়াহ'লে কি হ'ব জানেনে? আৰু এটা বিৰাট পজিটিভ এছপেক্ট সেয়া হৈছে গভৰ্ণমেণ্টে যি আমাৰ ছাবচিডি দি আছে, সেই ছাবচিডিৰ বাৰ্ডেন অট'মেটিকেলি কমি যাব। কাৰণ আমি কম খৰচতে আমি এইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ, ফাৰ্টিলাইজাৰ্ছ ব্যৱহাৰ কৰিব পৰা হৈ যাম। তো গভৰ্ণমেণ্টৰ ছাবচিডিৰ ৰিকুৱাৰমেণ্ট নাই। যদি গভৰ্ণমেণ্টৰ ছাবচিডিৰ ৰিকুৱাৰমেণ্ট নাই, তেতিয়াহ'লে আমাৰ যি প্ৰত্যেকবাৰে আমাৰ যি সেই ডেফিচিট এমাউণ্ট এটা ওলায়, সেই ডেফিচিট এমাউণ্টত কিছু পৰিমাণে হ'লেও আমি ৰক্ষা পাবলৈ সক্ষম হ'ম। নেক্সট চাব গ'লে ভেৰি কনভেনিয়েণ্ট ফৰ ফাৰ্মাৰ্ছ। পাতল যিহেতুকে হয়, লাইট ৱেইট যিহেতুকে হয়, আৰামছে কেৰি কৰিব পাৰিব, আৰামছে ষ্ট'ৰ কৰিব পাৰিব, হয়নে? ইউজুৱেলি নহ'লে আমাৰ কি হয়, আমাৰ যি কেজি আমি যি বস্তাসমূহ আনো সাৰৰ, কেজি সেই বস্তাসমূহ বিৰাট গধুৰ হয়। এতিয়া ইয়াৰো টেনশ্যন নাই। ইম্পৰ্ট বাৰ্ডেন আমাৰ ৰিডিউচ হৈ গ'ল। ইউজুৱেলি আমি বহু মাত্ৰাত আমি ফাৰ্টিলাইজাৰসমূহ ইম্পৰ্ট কৰোঁ, বাহিৰৰ পৰা আমি প্ৰডিউচ কৰোঁ। যিহেতুকে আমি ইম্পৰ্ট কৰি আছোঁ, সেয়েহে এই যে আমাৰ হিউজ এমাউণ্টত এটা টকা, সেই টকা বেলেগ দেশলৈ গুচি যায়গে। আমি গম পাওঁৱে ইম্পৰ্টৰ নেগেটিভ এছপেক্ট, আমাৰ টকা পইচা গৈ যায়গে সিহঁতৰ বেলেগ এখন কাণ্ট্ৰিলৈ, য'ৰ পৰা আমি ইম্পৰ্ট কৰি আছোঁ। কিন্তু এতিয়া যদি আমি আত্মনিৰ্ভৰ ভাৰতৰ কনচেপ্ট যদি লৈ আনো, যদি ছেল্ফ ৰিলায়েণ্ট ইণ্ডিয়াৰ কথা যদি আমি লৈ আনো, তেতিয়াহ'লে কি হ'ব? অট'মেটিকেলি আমাৰ যি এই নেনো DAP, যিহেতুকে নেনো DAP আমাৰ প্ৰডিউচ কৰা হয় গুজৰাট অঞ্চলৰ কলোল নামৰ এডোখৰ জেগাত নেনো DAP প্ৰডিউচ কৰা হয়। তো অট'মেটিকেলি আমি বেলেগৰ পৰা আমি ইম্পৰ্ট কৰাৰ প্ৰয়োজন নাই, লাৰ্জ স্কেল প্ৰডাকশ্যনৰো প্ৰয়োজন নাই। দেখা পাইছে একেবাৰে কম পৰিমাণত হ'লেওচোন আমাৰ হৈ যায়, ৰাইট? তো ইম্পৰ্ট বাৰ্ডেন ৰিডিউচ হৈ গ'ল। এই ইম্পৰ্ট বাৰ্ডেন ৰিডিউচ হৈ যোৱাৰ লগে লগে আমাৰ ওপৰত এটা ডেফিচিট ফাণ্ডৰ বাৰ্ডেনটোও কমি গ'ল। ইনফেক্ট আমি এই আত্মনিৰ্ভৰতা আমি ইয়াৰ দ্বাৰা আমি বহুত পৰিমাণে আমি প্ৰমোট কৰিব পাৰোঁ। দেন এনভাইৰনমেণ্টেল ইফেক্ট। অলৰেডি আমি গম পাইছোঁ এইটোহে আমাৰ মূল কাৰণ। কাৰণ আমাৰ যি ইউৰিয়া আৰু DAP, কনভেনশ্যনেল বেগে আমি যে ইউৰিয়াসমূহ ব্যৱহাৰ কৰোঁ বা DAPসমূহ ব্যৱহাৰ কৰোঁ, তাৰ নেগেটিভ এছপেক্ট কি হয়? তাৰ নেগেটিভ এছপেক্ট এয়াই যে গভৰ্ণমেণ্টে ছাবচিডি দিয়াৰ লগে লগে আমি এগালমান বস্তাই বস্তাই কিনি আনো। সেই বস্তাই বস্তাই আমি ভাবোঁ যে যিমান বস্তা ঢালিম সিমান বস্তা সাৰ হয়, যিহেতুকে ভাল হ'ব। তো সেই এক্সপেক্টেশ্যনতে আমি বস্তাই বস্তাই ঢালি দিওঁ আৰু গৈ পেলাই বস্তুটো গোটেই এটা নেগেটিভ এছপেক্টহে লৈ আনে। কেলে? কাৰণ আপুনি যিমান পৰিমাণত ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব, ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰাৰ লগে লগে ফাৰ্টিলাইজাৰ যিমান বেছি ব্যৱহাৰ কৰিব, সিমান বেছি কি প্ৰয়োজন? সিমান বেছি ইৰিগেশ্যন থকা প্ৰয়োজন, পানী সিমান বেছি লাগিব। এতিয়া এক্সেছ ফাৰ্টিলাইজাৰ যদি ব্যৱহাৰ কৰিছে, এক্সেছ পানী লাগিব, আৰু এক্সেছ পানীৰ বাবে আপুনি কি কৰিব লাগিব? আপুনি তেনেকে এনি টাইম আপুনি গ্ৰাউণ্ড ৱাটাৰ, আপুনি ডিপ টিউবৱেলৰ মাধ্যমেৰে আপুনি এনেকে ইৰিগেট কৰি থাকিব লাগিব। এতিয়া যিমান দ আপুনি যাব, মাটিৰ তলত যিমান দ পৰা আপুনি পানী উলিয়াব, সিমান বেছি কি হ'ব? ইয়াতে থাকে আমাৰ মিনাৰেলছ, চল্টসমূহ। এই চল্টসমূহ পানীৰ লগত ওলাই পৰিবহি আৰু অভাৰঅল এগ্ৰিকালচাৰেল ফিল্ডত চল্টৰ এই ক্ৰিষ্টেলছসমূহ গোটেইখন প্ৰেচিপিটেট হৈ পৰিবহি। এতিয়া চল্ট ক্ৰিষ্টেলছসমূহ যেতিয়া প্ৰেচিপিটেট হৈ পৰিবহি, তেতিয়া কি হ'ব? তেতিয়া it's a land destruction process. It's a part of land pollution. য'ত ফাৰ্টিলাইজাৰ আমি ব্যৱহাৰ কৰিছিলোঁ ভালৰ কাৰণে, এতিয়া কি হৈ গৈছে? এয়াই হ'ব গৈ আছে আমাৰ কাল, হয়নে? এই ফাৰ্টিলাইজাৰসমূহ, কনভেনশ্যনেল ফাৰ্টিলাইজাৰসমূহ সেইবাবে আমাৰ বাবে বৰ ভাল নহয়, এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি নহয়। তো কিন্তু তাৰ সলনি আমি যদি নেনো ফাৰ্টিলাইজাৰ্ছ ব্যৱহাৰ কৰোঁ, নেনো DAP বা নেনো ইউৰিয়া, তেতিয়াহ'লে কি হ'ব? এনভাইৰনমেণ্টত ইম্পেক্ট কমিব, কণ্টামিনেশ্যন কমিব, হয়নে?
লিকুইড ডিএপি লিকুইড ইউৰিয়া এই সকলোবোৰ ব্যৱহাৰ কৰিলে লগতে কি দেখা পাওঁ আমি আমাৰ যে কেঁচু সাৰ কেঁচু earthwormৰ মাত্ৰা বাঢ়িব increase in the numbers of earthworm will also increase in the amount of manure কেঁচু সাৰ বাঢ়িব আৰু কেঁচু সাৰ বঢ়াৰ লগে লগে ই আমাৰ natural fertilizer ৰূপে পৰিণত হ'ব তো natural farm it's a part of natural farming তো আমাৰ productivity বৃদ্ধি হ'ব আমাৰ profit বাঢ়িব তো এয়া সঁচাকৈ এটা বিৰাট ডাঙৰ এটা positive aspect কিন্তু যেনেকৈ আমি পজিটিভ এছপেক্টসমূহ দেখা পাইছো ঠিক সেইদৰে নেগেটিভ কিছুমান এছপেক্টো আছে এটা বহুতৰ বহু ধৰণৰ কথা বহুতে ভাবে যে কনভেনচনেল ফাৰ্টিলাইজাৰত আমি এটা পৰিমাণত আমি দিবলৈ সক্ষম হৈছিলো কিন্তু এটা নেনো ফাৰ্টিলাইজাৰ যেতিয়া ব্যৱহাৰ কৰিম total amount of fertilizer will get reduced এটা যদি total reduction হয় কি ঠিক কি জানিবা overall কৰবাত নহয় কৰবাত কি জানিবা deficiency ৰয়ে যায়গে কি জানিবা সেই fulfillmentটো নাহেগে সেইটো এটা কনসাৰ্ন কিছুমান নিউট্ৰিয়েন্ট ইমবেলেন্সে হৈ যায়গে ভালদৰে গোটেইখিনি যদি নেপায়গে সাৰ যদি নেপায়গে যদি তেনেকুৱা হয় যদি নিউট্ৰিয়েন্ট ডেফিচিয়েন্সি হৈ থাকে তেতিয়াহলে কি হ'ব ওভাৰঅল গছজোপাত ডেফিচিয়েন্সি ক্লোৰোসিস নেক্ৰোসিসৰ নিচিনা আমি ডেফিচিয়েন্সি দেখা পাম বা টক্সিচিটি কেতিয়াবা আমি দেখা পাব পাৰো এনেকুৱা ধৰণৰ ইমবেলেন্সৰ সৃষ্টি হয় এনভাইৰনমেন্টাল ইম্পেক্টটো আমাৰ আহি যায় খুব বেছি ন্যানো পাৰ্টিকলছ বিলাক যদি accumulate হয় খুব বেছি ন্যানো পাৰ্টিকলছ accumulate হোৱাৰ লগে লগে আমাৰ এই ফুড চেইন বা ফুড ৱেবত ইন্টিগ্ৰেট হ'ব আৰু ইন্টিগ্ৰেট হোৱাৰ লগে লগে ইকোলজিক্যাল imbalance এটা আহি যোৱা আমি দেখা পাওঁ তো these are some of the really very negative concerns which are associated with this nano fertilizers বা nano urea বা nano DAP আমি যিয়ে নকওঁ কিয় মানে আৰু ওভাৰঅল হেলথ এণ্ড সেফটিৰ কথাও যদি আমি ক'ব যাওঁ তেতিয়াহ'লে কি হ'ব এই নেনো পাৰ্টিকলছসমূহ বা নেনো ফাৰ্টিলাইজাৰসমূহ যিমান বেছি পৰিমাণে আমি ব্যৱহাৰ কৰিম সিমান বেছি অলৰেডি মই আপোনালোকক ক'লোৱে যে আমাৰ যি ফুড চেইন বা ফুড ৱেবত ইন্টিগ্ৰেট হৈ যাব আৰু ইন্টিগ্ৰেট হৈ যোৱাৰ লগে লগে অকল মানুহ বুলিয়ে নহয় ওভাৰঅল আমাৰ যি বায়'লজিকেল ডাইভাৰ্চিটি এই বায়'লজিকেল ডাইভাৰ্চিটিত এটা নেগেটিভ ৱেত আমি prospect negative weight বস্তুটো আগবাঢ়ি যোৱা দেখা পাওঁ তো আমাৰ হেলথৰ কনসাৰ্ন আমাৰ যি হেলথ সেফটিৰ যি ইস্যু আছে এই ইস্যুসমূহ আমি আলটিমেটলি এড্ৰেছ কৰাটো বিৰাট প্ৰয়োজনীয় আৰু যেহেতুকে নেনো পাৰ্টিকলছ হয় দে সাইজ আ ভেৰি লেছ ইজিলি think about human beings ইজিলি আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰিব নেনো ফাৰ্টিলাইজাৰসমূহ আৰু নেনো ফাৰ্টিলাইজাৰসমূহ যেহেতুকে আমাৰ শৰীৰত ইজিলি প্ৰৱেশ কৰিব পাৰিব তেতিয়া কি হ'ব ইজিলি যেতিয়া প্ৰৱেশ কৰিব তেতিয়া আমাৰ যদি আজি আমাৰ হাওফাও যদি সোমাই হাওফাওত আজি lung irritation কৰিব নাই definitely lung irritation কৰিব এটা আমাৰ lungত যদি irritation কৰে তেতিয়াহলে আমাৰ ইয়াৰ দ্বাৰা asthma bronchitis জাতীয় বেমাৰ আজাৰ আমি দেখা পাব পাৰো তাৰ উপৰি স্কিনৰ মাধ্যমেৰে আমাৰ ব্লাডৰ লৈকে যদি গৈ পায় তেতিয়াও নেগেটিভ এসপেক্ট এটা আহিব So this is very important এই সকলোবোৰ হয়তো কেতিয়াবা বহু সময়ত আমি দেখা পাব পাৰো যে ই আমাৰ ক্যান্সাৰ যদি বা কৰ্কট ৰোগৰ নিচিনাও কিছুমান কাৰক হ'ব পাৰে সেয়ে ইয়াৰ দ্বাৰা যেহেতুকে হেলথ ৰিস্ক বহুত আছে we need to be very much careful regarding all this greater uses of nano fertilizers হেকত আপোনালোকক কওঁ যে পুনৰ আপোনালোকে যদি এই ফাউন্ডেশন বেচ যদি আপোনালোকে তাতে এডমিশন ল'ব বিচাৰিছে আপোনালোকে নিজৰ বেস এটা বনাব বিচাৰিছে তেতিয়াহলে এটি কুপন ডিসকাউন্টেড ৰেটৰ বাবে আপোনালোকে কুপন এটি ব্যৱহাৰ কৰিব পাৰে আৰু সেই কুপনটি হৈছে mg@coca mg@coca এই কুপন কোডটি ব্যৱহাৰ কৰিলে আপোনালোকে ডিসকাউন্টেড ৰেটত সকলোবিলাক অফলাইন হওক অনলাইন হওক তাতে আপোনালোকে ডিসকাউন্ট পাবলৈ সক্ষম হ'ব শেষত বাই দা অফিচাৰ্স ফৰ দা অফিচাৰ্স মই মহাশ্বেতা গোস্বামীয়ে পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলো